ছবি ওলাই আহে এই ছবিখনে অনুভূতি দিয়াৰ আচলতে দায়িত্ব যাবই ধুনীয়াকৈ আমাক বছৰ আৰম্ভণিতে হাঁহি হাঁহি ওলাই যাব পাৰিব ছবি দিয়াৰ পৰা সকলো আহিব গতিকে কি চাব 2 জানুৱাৰী ৰৈ পিনালে কিন্তু এই হলটোতে আৰু ইমান চলি আছে সেই ধৰণৰ কিবা এটা কৰিব পাৰি জুবিনদা অসমৰ প্ৰাণৰ শিল্পী আৰু জুবিনদাৰ খুব হেঁপাহ অসমীয়া চিনেমাত আগুৱাই লৈ যাব লাগিব আৰু জুবিনদাৰ ছবিৰ পৰাই এটা শ্লোগান আৰম্ভ হৈছিল দৌৰি দৌৰি যা অসমীয়া চিনেমা চাম গতিকে মই আশাবাদী অসমীয়া ছবি ভাল ছবি যিয়ে মনোৰঞ্জন দিব পাৰিব আমোদ দিব পাৰিব ৰাইজক ডেফিনেটলি ৰাইজে আদৰি ল'ব এইটো মই ক'ব নোৱাৰোঁ আৰু জুবিনদাৰ ন্যায়ৰ বিষয়ে আমাক ন্যায় লাগিব জুবিনদাৰ কি হৈছিলে সঁচাকৈ এক ৰহস্যময় কিবা এটা পৰিস্থিতি পৰিৱেশ এতিয়া বিৰাজমান হত্যা বুলিও কৈছে আকৌ ভাবোঁ চাম আমাক প্ৰাণৰ শিল্পীক কেলৈ হত্যা কৰিলে গতিকে এতিয়া ন্যায়ালয়ৰ ওপৰত এতিয়া ইয়াৰ গোটেই হেৰি হ'ব সেইখিনি ভালকৈ হওক উচিত তদন্ত হওক লগতে একদম উচিত ন্যায় পাওক জুবিনদাই সেইটো যদি আৰু জুবিনদাই যদি ন্যায় নাপায় তেতিয়াহ'লে তাৰমানে কোনেও নাপাব কোনো সুৰক্ষিত নহয় কোনেও ন্যায় নাপাব গতিকে চৰকাৰৰে আৰু আইনী প্ৰক্ৰিয়া সকলোকে এতিয়াই জুবিনদাই যে ন্যায় আমাৰ শিল্পীসকলৰ ফালৰ পৰাও কেছ দিয়া হৈছে এইখিনিকে আপোনালোকে গম পাইছে গতিকে আমি সকলো শিকি যাব ধন্যবাদ থেংক ইউ